পানীৰ পাইপ ফুটি হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কেইবা ফুট উচ্চতালৈ উঠিছে পানীৰ ফুৱাৰা সোণাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে আনকি মানুহৰ ঘৰৰ চোতালতো এতিয়া কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে লৈছো এই মুহূৰ্তৰ সবিশেষ সোণাপুৰৰ সামতাত জল বিস্ফোৰণ আৰু পুনৰ সংঘটিত হৈছে জল বিস্ফোৰণ এইবাৰ সোণাপুৰৰ সামতাত সংঘটিত হৈছে এই জল বিস্ফোৰণ জল জীৱন মিছনৰ পাইপ ফুটি হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কেইবা ফুট উচ্চতালৈ উঠিল পানীৰ ফুৱাৰা কেইবা ফুট উচ্চতালৈ উঠিছে পানীৰ ফুৱাৰা জল জীৱন মিছনৰ পানী যোগানৰ প্ৰাথমিক পৰীক্ষণতে সংঘটিত হৈছে এই ভয়ংকৰ অঘটন জলমগ্ন হৈ পৰিছে গুৱাহাটী অভিমুখী সোণাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে যান বাহনৰ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে দৃষ্টাংশ দেখাইছো পানীৰ পাইপ ফুটি হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এইদৰে কেইবা ফুট উচ্চতালৈ উঠিছে পানীৰ ফুৱাৰা এইদৰে সম্পূৰ্ণৰূপে ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হৈ পৰিছে মানুহৰ ঘৰৰ ভিতৰতো আনকি চোতাল পৰ্যন্ত কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এইদৰে পানীৰ পাইপ ফুটি হাহাকাৰ অৱস্থায় বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে দুচকীয়া বাহনসমূহ এতিয়া ইপাৰ সিপাৰ হ'ব পৰা নাই যাতায়াত কৰিব পৰা নাই মুঠৰ ওপৰত যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে কিন্তু এইদৰে পানীৰ পাইপ ফুটি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণৰূপে ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে কেইবা ফুট উচ্চতালৈ উঠিছে পানীৰ ফুৱাৰা আৰু এইদৰে এয়া চাওক মানুহৰ ঘৰৰ চোতাল পৰ্যন্ত কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে পানীৰ ফুৱাৰা উঠাৰ পাছতে এনেধৰণে অভাৱনীয় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে যথেষ্ট উচ্চতালৈ কেইবা ফুট উচ্চতালৈ উঠিছে পানীৰ ফুৱাৰা আৰু এইদৰে সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে বৃহত্তৰ অঞ্চল ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হৈ পৰিছে গুৱাহাটী অভিমুখী সোণাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত এইদৰে পানীৰ পাইপ ফুটি হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে জাইকাৰ পানীৰ পাইপ ফুটিয়ে এইদৰে এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে জল জীৱন মিছনৰ পানীৰ পাইপ ফুটাৰ পিছতে এইদৰে হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে ৰাজপথ সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে যাতায়াত ব্যাহত হৈ পৰিছে দুচকীয়া বাহনসমূহ এতিয়া অহা যোৱা কৰিব পৰা নাই যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত পানীৰ পাইপ ফুটিয়ে এইদৰে হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কেইবা ফুট উচ্চতালৈ উঠিছে এইদৰে পানীৰ ফুৱাৰা আৰু এয়া চাওক দৃষ্টাংশ দেখাইছো বাৰে বাৰে ইটোৰ পিছত সিটো এনেধৰণৰ অঘটন সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে মহানগৰীৰ বিভিন্ন প্ৰান্ততো শেহতীয়াকৈ পানীৰ পাইপ ফুটি এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল বাৰে বাৰে পানীৰ পাইপ ফুটি বিভিন্ন প্ৰান্তত এনেদৰে এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা যায় কিয়নো পানীৰ পাইপ ফুটাৰ পিছতে যথেষ্ট জলমগ্ন হৈ পৰে বৃহত্তৰ অঞ্চল যাৰ ফলত অভাৱনীয় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা যায় লাগিলেখীয়া মহানগৰীৰ আন প্ৰান্ততো এনেধৰণৰ ঘটনা সংঘটিত হৈ অহা দেখিবলৈ পোৱা গৈছে চান্দমাৰী নুনমাটি খাৰঘুলি ৰাজগড়ৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰান্ততে এনেদৰে পানীৰ পাইপ ফুটিয়ে এক হাহাকাৰ অৱস্থায় বিৰাজ কৰা দেখিবলৈ পোৱা গৈছিল আৰু এইবাৰ সোণাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথতো এইদৰে পানীৰ পাইপ ফুটি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এনেধৰণে জল জীৱন মিছনৰ পানীৰ পাইপ ফুটি কেইবা ফুট উচ্চতালৈ উঠিছে পানীৰ ফুৱাৰা আৰু ইয়াৰ পাছতে গুৱাহাটী অভিমুখী সোণাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে যাতায়াতৰ যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে এইদৰে হাহাকাৰ সদৃশ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে কেইবা ফুট উচ্চতালৈ উঠিছে পানীৰ ফুৱাৰা আৰু ইয়াৰ পিছতে সম্পূৰ্ণ জলমগ্ন হৈ পৰিছে বৃহত্তৰ অঞ্চল বহু লোকৰ ঘৰৰ ভিতৰত চোতাল পৰ্যন্ত এইদৰে সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে পানীৰ পাইপ ফুটি এনেধৰণৰ এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ দৃষ্টাংশ দেখুৱাইছো সোণাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত পানীৰ পাইপ ফুটি হাহাকাৰ অৱস্থায় বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে এইদৰে কেইবা ফুট উচ্চতালৈ উঠিছে পানীৰ ফুৱাৰা আৰু ইয়াৰ পাছতে এনেধৰণে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে জল বিস্ফোৰণটো আমাৰ যিটো পানীৰ যিটো পানীৰ পাইপটো মোটামুটি আজিৰ পৰা আজি বুলি নহয় আগতে আৰু দুদিন হৈছে আৰু দুদিন মানে এনেকৈ পাইপ ফাটি থাকে এতিয়া আমি জানামতে মানুহৰ ঘৰে ঘৰে পানী সোমাই গৈছে এইবিলাক কি কৰি আছে কি ভেকুৱানা দি আছে কিবা জল জীৱন মিছন যিটো আমাৰ ঘুমুৰীয়া আছে সেনেকৈ একদম কোনো কামেই কৰা নাই একদম বেকাৰ এনে খালি চৰকাৰী টকা খাই আছে এইবিলাক আজি ইয়াত ফুটিছে আৰু যে মছজিদৰ ওচৰত ফুটিছে আজি আমাৰ স্কুলৰ ল'ৰা ছোৱালী অহা বাটত ল'ৰা ছোৱালী অহা যোৱা কৰি থাকে সেইটো বাটত ইমান এনেকুৱা পানী পাইপ ফাটিছে মানে একদম মানুহ ল'ৰা ছোৱালী স্কুলত আহিব নোৱাৰা হৈ গৈছে লাষ্টত স্কুলৰ ল'ৰা ছোৱালী আমি তাত ৰখাই দিব লগা হৈ গৈছোঁ ৰখাই দি তাৰপিছত পানীৰ পাইপ বন্ধ কৰাৰ পিছতহে মানুহ ল'ৰা ছোৱালী আহিছে এতিয়া আপুনি দেখাই দিব পাৰে সেইটো গছৰ ওপৰত গৈ এইটো কিমান ওখ গছ এই গছ পাৰ কৰি গৈ পানী পৰিছে ৰাস্তা বন্ধ হৈ গৈছে ট্ৰান্সমিশ্যন হাইৱে
হাইৱে পূৰা বন্ধ হ'বলগীয়া অৱস্থা হৈ গৈছেগৈ আৰু ইহঁতে কি কৰি আছে চাইছে নে নাচ চোৱা নাই এইটো আমি আজিলৈকে ধৰিব পৰা নাই এবাৰ দুবাৰ নহয় আজিলৈকে আমাৰ এইখিনি 3বাৰ হৈ গৈছে পূৰা বানপানী সদৃশ পৰিৱেশ আমাৰ ইয়াত হ'ব লগা হৈ গৈছে কিমান সময় পূৰ্বে হৈছে এইটো জলবিস্ফোৰণ মোটামুটি এবাৰ পাইপ ফাটিলে এইটো ধৰক আধা ঘণ্টা 1 ঘণ্টাৰ ওপৰত পানী থাকি যায় পূৰা পাইপ খালী নোহোৱালৈকে পূৰা পানী আহি থাকে মোটামুটি এইটো 1 ঘণ্টামান হৈ গৈছে এতিয়ালৈ কোনোবা বিভাগীয় কৰ্তৃপক্ষ কোনো বিভাগীয় কৰ্তৃপক্ষ কোনো অহা নাই কোনো মানুহ খবৰ নাই ইহঁতক না ফোন কৰিলেও পায় না কিবা পায় একো ইহঁতৰ যোগাযোগ ব্যৱস্থাই নাই পানী ফাটাৰ পিছত বহুত টাইম এবাৰ আহে আহি চাই যায় তাৰপিছত আৰু খবৰ নোহোৱা হৈছে তেনেকুৱা টাইপ কি ক'ব এই ক্ষেত্ৰত চৰকাৰক আপুনি কি আহ্বান কৰিব চৰকাৰক মানে কি চৰকাৰে এইবিলাক ব্যৱস্থা লওক ইহঁতৰ নাকি লগাক চৰকাৰে আমি তাৰমানে চৰকাৰেও টকা দি আছে টকা দিলে কি হ'ব সিহঁতৰ কাম খটোৱা নাই বস্তুবিলাক জলবিস্ফোৰণ এইটো আমাৰ যিটো পানীৰ যিটো পানীৰ পাইপটো মোটামুটি আজি বুলি নহয় আগতে আৰু 2 দিন হৈছে আৰু 2 দিন মানে এনেকৈ পাইপ ফাটি থাকে এতিয়া আমি জানা মতে মানুহৰ ঘৰে পানী সোমাই গৈছে এইবিলাক কি কৰি আছে কি ভেকু ভাওনা দি আছে কিবা জল জীৱন মিছন যিটো আমাৰ গুমৰীয়া আছে সিহঁতে একদম কোনো কামেই কৰা নাই একদম বেকাৰ এনে খালি চৰকাৰী টকা খাই আছে এইবিলাক আজি ইয়াত ফুটিছে আৰু যে মছজিদৰ ওচৰত ফুটিছে আজি আমাৰ স্কুলৰ ল'ৰা ছোৱালী অহা বাটত অহা যোৱা কৰি থাকে সেইটো বাটত ইমান এনেকুৱা পানী পাইপ ফাটিছে মানে একদম মানুহ ল'ৰা ছোৱালী স্কুলত আহিব নোৱাৰা হৈ গৈছে লাষ্টত স্কুলৰ ল'ৰা ছোৱালী আমি তাত ৰখাই দিব লগা হৈ গৈছে ৰখাই দি তাৰপিছত পানী পাইপ বন্ধ কৰাৰ পিছতহে মানুহ ল'ৰা ছোৱালী আহিছে এতিয়া আপুনি দেখাই দিব পাৰে এইটো গছৰ ওপৰত গৈ এইটো কিমান ওপৰত এই গছ পাৰ কৰি গৈ পানী পৰিছে ৰাস্তা বাট বন্ধ হৈ গৈছে আনিবলৈ হাইৱে পূৰা বন্ধ হ'বলগীয়া অৱস্থা হৈ গৈছেগৈ আৰু ইহঁতে কি কৰি আছে চাইছে নে নাচ চোৱা নাই এইটো আমি আজিলৈকে ধৰিব পৰা নাই এবাৰ দুবাৰ নহয় আজিলৈকে আমাৰ এইখিনি 3বাৰ হৈ গৈছে পূৰা বানপানী সদৃশ পৰিৱেশ আমাৰ ইয়াত হ'ব লগা হৈ গৈছে কিমান সময় পূৰ্বে হৈছে এইটো জলবিস্ফোৰণ মোটামুটি এবাৰ পাইপ ফাটিলে এইটো ধৰক আধা ঘণ্টা 1 ঘণ্টাৰ ওপৰত পানী থাকি যায় পূৰা পাইপ খালী নোহোৱালৈকে পূৰা পানী আহি থাকে মোটামুটি এইটো 1 ঘণ্টামান হৈ গৈছে এতিয়ালৈ কোনোবা বিভাগীয় কৰ্তৃপক্ষ কোনো বিভাগীয় কৰ্তৃপক্ষ কোনো অহা নাই কোনো মানুহ খবৰ নাই ইহঁতক না ফোন কৰিলেও পায় না কিবা পায় একো ইহঁতৰ যোগাযোগ ব্যৱস্থাই নাই পানী ফাটাৰ পিছত বহুত টাইম এবাৰ আহে আহি চাই যায় তাৰপিছত আৰু খবৰ নোহোৱা হৈছে তেনেকুৱা টাইপ কি ক'ব এই ক্ষেত্ৰত চৰকাৰক আপুনি কি আহ্বান কৰিব চৰকাৰক মানে কি চৰকাৰে এইবিলাক ব্যৱস্থা লওক ইহঁতৰ নাকি লগাক চৰকাৰে আমি তাৰমানে চৰকাৰেও টকা দি আছে টকা দিলে কি হ'ব সিহঁতৰ কাম খটোৱা নাই বস্তুবিলাক